নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। আৰু আজি যিটো নটিচ আহিছে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ ৰেলৱে বৰ্ডৰ পৰা আহিছে, য'ত তেওঁলোকে অলমষ্ট 11,000টা পদৰ বাবে আবেদনৰ কথা কৈছে। আৰু ইয়াত গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট গোটেইখিনি কেণ্ডিডেটছৰ বাবে পোষ্ট আছে। বহুটা কেটেগৰীৰ পোষ্ট ওলাইছে, গতিকে আপোনালোকে ভিডিঅ'টি মিছ নকৰিব, শেষলৈ চাওক। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি থ'ব। এতিয়া পলম নকৰি আমি গোটেই নটিচটো চাইছোঁ। এইখন এখন কনফিডেঞ্চিয়েল হয়, আপোনালোকে কনফিডেঞ্চিয়েল দেখিছে। এইখন ৰেলৱে বৰ্ডৰ পৰা কনফিডেঞ্চিয়েল ৰিপৰ্ট এটা আহিছে। আৰু ইয়াতে টোটেল ভেকেঞ্চি কিমান আহিব, কিমান কি হ'ব, গোটেইখিনি কথা দিয়া আছে। আৰু ইয়াত যিটো আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে, তাত প্ৰথমটো পোষ্ট হৈছে একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্ট। এইটো নন চেফটি কেটেগৰী। ইয়াত টোটেল 361টা পোষ্ট এপ্ৰুভ হৈছে। তেনেদৰে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, যিটোত 1985টা পদ এপ্ৰুভ হৈছে। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ 990টা পোষ্ট এপ্ৰুভ হৈছে। ট্ৰেইনছ ক্লাৰ্কৰ 68টা পোষ্ট এপ্ৰুভ হৈছে। আৰু টোটেল 3,404টা আণ্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পোষ্ট হয়। নেক্সট গ্ৰেজুৱেট লেভেলৰ বাবে 7,479টা আছে পদ। গুডছ ট্ৰেইন মেনেজাৰৰ 2,684টা, ষ্টেচন মাষ্টাৰৰ 963টা, চিফ কমাৰ্চিয়েল কাম টিকট ছুপাৰভাইজাৰৰ 1,737টা, জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট কাম টাইপিষ্টৰ 1,371টা আৰু ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ 725টা পদ আছে। আৰু ইয়াত অল টোটেল 10,884টা পদৰ বাবে এই নটিচখন ওলাইছে। আৰু ইয়াত জ'ন ৱাইজ ক'ত কিমান পোষ্ট আছে সেইটোও দিয়া আছে। আৰু আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত, য'ত RRB গুৱাহাটীৰ আণ্ডাৰত একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্টৰ 31টা আছে, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ 82টা, জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ 59টা, ট্ৰেইনছ ক্লাৰ্ক 3টা, গুডছ ট্ৰেইন মেনেজাৰৰ 43টা, ষ্টেচন মাষ্টাৰৰ 271টা, চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰৰ 27টা, জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট কাম টাইপিষ্টৰ 143টা আৰু ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ 32টা। অল টোটেল 691টা পোষ্ট কেৱল আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰৰ RRB গুৱাহাটীৰ বাবে আছে। গতিকে আপোনালোকে যিসকলে প্ৰিপেয়াৰ কৰি আছে, ইয়াত NTPC বুলি যিটো কেটেগৰী হয়, NTPCৰ আণ্ডাৰত এই পোষ্টবিলাক ওলাব। এডভাৰটাইজমেণ্টটো এই ছেপ্টেম্বৰৰ পৰাই অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব। আপোনালোকে ৰেডি হৈ থাকক, প্ৰিপেয়াৰ কৰি থাকক। আৰু যেতিয়া এডভাৰটাইজমেণ্টখন আঁৰলে মই পুনৰ এটা ভিডিঅ' বনাম। গতিকে আশা কৰিছোঁ এই ইনফৰ্মেশ্যনটো আপোনালোকৰ বাবে খুবেই লাভজনক হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।